গুড মৰ্ণিং এভৰিৱান। এতিয়া ৰাতিপুৱা 8টামান বাজিছে আৰু তেতিয়া মই এই ভিডিঅ'টো লৈছিলোঁ। বাহিৰত ইমান ধুনীয়া ৰ'দ দিছে চাওকচোন। আৰু এইটো মোৰ ভিডিঅ' শ্বুট কৰিছিলোঁ এমাহমান আগত, মানে যুদ্ধ আৰম্ভ হোৱাৰ আগতে। তেতিয়া মই ভাবিছিলোঁ যে মই তাইৰ যিহেতু স্কুল ষ্টাৰ্ট হ'ব, এটা নতুন বেগ ল'ম আৰু এনেকুৱা ধৰণৰ টেবুলখন দেখিছেনে? এই টেবুলবিলাক সৰু সৰু, খুব ধুনীয়া। ইয়াত যিহেতু এপাৰ্টমেণ্টবোৰ সৰু টেবুল ফিট কৰিবলৈ সুবিধা হয়। মই এনেদৰে ভাবি তাইৰ পঢ়াৰ কাৰণে এখন টেবুল চালোঁ। তাৰপাছত মই এইখন দেখিলোঁ, যিখন বিচনাত লৈও তাই কালাৰিং ইত্যাদি কৰিব পাৰিব। সেইকাৰণে মই এনেকুৱা টেবুল এখন লোৱাৰ কথাই ভাবিলোঁ আৰু দামো একেবাৰেই কম। সেইকাৰণে এনেদৰে মই বজাৰ সেইদিনাখন মই চালোঁ, কিন্তু মই বেগটো নিকিনিলোঁ। আৰু টেবুলখনো মই পিছতহে কিনিছোঁ। বেগটো নিকিনিলোঁ মানে মই ভাবিলোঁ যে স্কুল আৰম্ভ হোৱাৰ দুদিন আগত কিনিম, যিহেতু শ্বপিং মলটো মোৰ ঘৰৰ ওচৰতে। তাৰপাছততো এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ ষ্টাৰ্ট হ'ল আৰু স্কুলসমূহ ঘৰৰ পৰাই যিহেতু ষ্টাৰ্ট হ'ল, তেতিয়া আৰু বেগ কিনাৰ ইমান দৰকাৰ নাথাকিল। এতিয়ালৈকে ঘৰৰ পৰাই চলি আছে স্কুল। তাৰপাছত এনেদৰে ৱাৰৰ মাজতে মই এদিন তাইক লৈ গৈছিলোঁ এটা শ্বপিং মললৈ। যিহেতু মানুহ ঘৰৰ পৰা ওলোৱা নাছিল আৰু ল'ৰা ছোৱালীয়ে ঘৰত থাকি একদম ব'ৰ হৈ গৈছিলে, আমাৰ ওচৰৰে যিটো শ্বপিং মল আছিলে তাত এনেদৰে লৈ গৈছিল। আৰু তাত ল'ৰা ছোৱালীৰ কাৰণে বহুত গেমছ আছিলে। একচুৱেলি আমি 2 ঘণ্টাৰ কাৰণে বুক কৰিছিলোঁ প্লে এৰিয়াত, আৰু তাত এনেকুৱা ধৰণৰ বেলেগ বেলেগ গেমছ আছিলে। তাই গেমবোৰ খেলি খুব ভাল পালে। আৰু এনেদৰে ল'ৰা ছোৱালীক আপুনি ক'ত লৈ যাব বাৰু কওকচোন, এনেধৰণৰ ছিটুৱেশ্যনত। তো সেইদিনাখন তাই খুব এনজয় কৰিলে। বহুত দিনৰ পৰা মোৰ পিছত লাগি আছিলে, মা পাৰ্কত নিবা নেকি, মা ক'ৰবাত যাম নেকি, মা ৰেষ্টুৰেণ্টত যাওঁ বোলা, কিন্তু ক'তোৱে নিব পৰা নাছিলোঁ। সেইদিনাখন তাই খুব এনজয় কৰিলে। এইটো ভিডিঅ' প্ৰায় কিমান 10-12 দিনমান আগৰ হ'ব। সেইদিনাখনো তাই খুব এনজয় কৰিলে। এনেদৰেই আমি সৰু সৰু সুৰুঙাবোৰ উলিয়াই লওঁ, কেতিয়া বাহিৰত ওলাব পাৰে বা কেতিয়া এনেকুৱা হয়। এতিয়া নাজানো আৰু কেতিয়ালৈকে এনেকুৱা ছিটুৱেশ্যন হৈ থাকে, কিন্তু এতিয়া সকলো নৰ্মেল চলি আছে। মলসমূহো মানে ফুল, আৰু ল'ৰা ছোৱালীৰ খালি স্কুলটো ষ্টাৰ্ট হোৱা নাই, বাকী একেবাৰেই নৰ্মেল।